আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে কমেন্ট এটা কৰি জনাওকচোন বাৰু আপোনালোকৰ কোন বেংকত একাউণ্ট আছে আপোনাৰ যদি পাঞ্জাব নেশনেল বেংকত একাউণ্ট আছে তেনেহলে আপোনালোকৰ কাৰণে এটা ভাল খবৰ বা এটা নতুন নিয়ম যিয়ে নহওক আপোনালোকৰ কাৰণে ভাল খবৰো হয় আৰু এটা নতুন নিয়মও ওলাইছে 2025 চনৰ পূৰ্বে যি সকল লোকৰ পাঞ্জাব নেশনেল বেংকত একাউণ্ট আছে সকলোৰে বাবে পাঞ্জাব নেশনেল বেংকে এক বিশেষ জাননী জাৰি কৰিছে এক নোটিছ জাৰি কৰিছে তো সেই জাননীটোৰ কি বা সেই নোটিছটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ ভিডিওটো শ্বেয়াৰ কৰি দিয়ক মানে আপোনালোকে জানে যে এইজনৰ ওচৰত পাঞ্জাব নেশনেলৰ একাউণ্ট আছে তো তেখেতলৈ এই ভিডিওটো পাৰিলে এবাৰ শ্বেয়াৰ কৰি দিয়ক তেখেতেও ভাল পাব আপোনাক আৰু আপোনাৰ যিজন তেনেকৈ যদি আপোনাৰ বন্ধুৱে শ্বেয়াৰ কৰিছে তেনেহলে তেখেতৰ হৈ ধুনিয়াকৈ এটা আপোনালোকে কমেন্ট কৰি দিব তো বন্ধু বান্ধৱীসকল খবৰটো হৈ গল কি পাঞ্জাব নেশনেল বেংকে কৈছে যে যিবিলাক মানুহে নেকি পাঞ্জাব নেশনেল বেংকৰ বেংকত একাউণ্ট খুলি তেওঁলোকে বেংকৰ লগত লেনদেন কৰিবলৈ পাহৰিলে তো তেওঁলোকৰ একাউণ্ট বিলাক এতিয়া ব্লক কৰি দিব বুলি কৈছে যিসকল মানুহে পাঞ্জাব নেশনেলত একাউণ্ট এটা কিবা কাৰণত খুলিছিলে খুলি আৰু সেই একাউণ্টৰ লেনদেন কৰা নাই তো তেওঁলোকৰ একাউণ্ট বিলাক এতিয়া ব্লক কৰি দিব বাট সাপোজ ধৰি লওক কাৰোবাৰ অলৰেডি যদি তেনেকুৱা একাউণ্ট ব্লক হ'ল তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ লাইছে যদি আপুনি কোনো এটা বেংকত একাউণ্ট এটা খুলি সেই বেংকটোৰ লগত কোনো ধৰণৰ ট্ৰানজাকচন নকৰে তেনেহলে তেওঁলোকে সেই একাউণ্টক ইনএক্টিভ একাউণ্ট ৰূপে ঘোষিত কৰে আৰু আপোনাৰ একাউণ্টটো ব্লক হৈ থাকে পাৰ্মানেন্ট ব্লক নহয় জাস্ট ব্লক কৰি থয় আপোনালোকৰ একাউণ্টটো যেতিয়া পৰ্যন্ত আপোনালোকে সেই একাউণ্টৰ লগত ট্ৰানজাকচন নকৰে এটা ট্ৰানজাকচন কৰিব কেনেকৈ ট্ৰানজাকচন কৰিবৰ কাৰণে আপোনালোকে কেৱাইসি জমা দিব লাগিব কেৱাইসি মানে কি আপোনালোকে আধাৰ কাৰ্ড পান কাৰ্ড আপোনালোকৰ ফটো সিগনেচাৰ এইবিলাক জমা দিব লাগিব যে মই জীবিত আছো তো মই জীবিত আছো মোৰ একাউণ্টটো মই চলাব বিচাৰো একাউণ্টটো মোৰ ৰিএক্টিভ কৰি দিও এটা পাঞ্জাব নেশনেল বেংকে কৈছে যদিহে আপোনালোকে 2 বছৰ ধৰি আপোনালোকৰ একাউণ্টৰ হৈতে কোনো ধৰণৰ লেনাদেনা কৰা নাই আপোনালোকৰ একাউণ্টটো চলি আছে তথাপিও আপোনালোকে কেৱাইসি কৰিব লাগিব বা কেৱাইসি কৰিব লাগিব বেংকত গৈ বেংকত ফিংগাৰপ্ৰিন্ট দিব লাগিব ডকুমেন্ট জমা দিব লাগিব তেতিয়া আপোনালোকৰ একাউণ্টটো চলি থাকিব বা সাপোজ ধৰি লওক আপোনালোকৰ একাউণ্টটো অলৰেডি বন্ধ হৈ গল আপোনালোকে ট্ৰানজাকচন নকৰাৰ বাবে তো আপোনালোকে সেই একাউণ্টটো পুনৰ চালু কৰিবৰ কাৰণে আপোনালোকে ডকুমেন্ট জমা কৰিব লাগিব আপোনাৰ একাউণ্টত সাপোজ ধৰি লওক 10 কোটি টকা আছে কিন্তু আপোনালোকে 2 বছৰ ধৰি একাউণ্টটো চলোৱা নাই তেতিয়াও আপোনালোকৰ একাউণ্টটো ব্লকড হৈ যাব গতিকে আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ একাউণ্টৰ পইচা সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আপোনালোকে কেৱাইসি জমা কৰিব লাগিব মানে বেংকে এইটো চাব বিচাৰিছে যে যিজন ব্যক্তিয়ে এই একাউণ্টটো খুলিছে সেই ব্যক্তিজন জীবিত আছে নে নাই গতিকে আপোনালোকে আপোনালোকৰ কেৱাইসি জমা কৰিবগে পাঞ্জাব নেশনেল বেংকত গৈ তো এই মাহতে কৰিব লাগিব 25 তাৰিখলৈকে সময়সীমা আছে গতিকে আপোনালোকে যাওক বেংকত গৈ আপোনালোকৰ কামকাজবিলাক কৰি পেলাওক 2025 চন অহাৰ আগে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলৈ খবৰ ইমানটোই আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি ভিডিও আমি কিছু ধন্যবাদ জয় অসম